हेलो फ्रेंड्स আজি কি বনাবলৈ লৈছো আপোনালোকে হেখলকে ভিডিওটো চাই থাকিলে গম পাব বিশেষকৈ আপোনালোকক এটা মই টিপস দিছো হা যেহেতু আজি ঠাণ্ডা বতৰ গতিকে আমি কিবা গৰম গৰম এটা বস্তু খুৱাই ভাল নহয় নে হেহে এনেকৈ মই আলু কাটি লৈছো দেই আলু মই দুটা লৈ লৈছো আৰু পিয়াজ মিডিয়াম সাইজৰ এটা লৈ লৈছো গতিকে চটপটা টেস্টি কিবা এটা বনাম আৰু ভিডিওস বিলাকনো কেনেকুৱা লাগিছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব যিহেতু বৰষুণ পৰি আছে গতিকে আলু আগতীয়াকৈ মই বইল কৰি ললো ফুল ভিডিওটো কিন্তু আপোনালোকে মোৰ ইউটিউব চেনেলত চাব পাব আপোনালোকে চাব বুলি মই আশা ৰাখিলো এতিয়া মই আলুৰ বাকলিখিনি এনেকৈ গুছাই লৈছো বিশেষকৈ মই টুকুৰা টুকুৰকৈ আলুখিনি আগতে কাটি ললো তাৰ পাছতে মই বইল কৰি ললো তেনেকৈ আসলে আলু বাকলি গুছাবলৈ অতি সহজ এটো এটা কুকিং টিপস এতিয়া মই বেটাৰ এটা বনাই ললো যিখিনি আসলে স্টাফিং বনাই লৈছিলো এই গুটিখিনি বেটাৰটো দি পেলাই এটা আটাকে ভাজি লম আৰু ভজাৰ পাছত আমাৰ ৰেডি হৈ যাব আজি আবেলিৰ খাদ্য চটকা চটপটা আপোনালোকে পিছে আবেলি সময়ত কি খাই ভাল পায় কমেন্ট সেকশনত জনাবচোন সাধাৰণতে বিশেষকৈ বৰষুণ দি থাকিলে স্পেশালি কিবা কিবি গৰম গৰম খাবলৈ বহুত মন যায় চটকাও হয় চটপটাও হয় হেনেকুৱা নহয় নে এতিয়া মোৰ ৰেডি হৈ গৈছে গৰম গৰম চাহ একাপো বাকি লৈছো এনজয় কৰিব লাগে ৰেচিপিটো কেনেকুৱা লাগিছে জনাব দেই